আৰু আমি যেতিয়া হাজো গৈছিলোঁ, হাজো পাই এয়া দৰগাহৰ এখন ধুনীয়া পিকচাৰ এনেকৈ ফটো ফ্ৰেম লৈ আহিছোঁ। আৰু এয়া এইটো লৈ আহিছোঁ, দেখিছে কি ধুনীয়া লাগে দেখিবলৈ। দেখিছে বাইতুল মুকাদ্দাছ হয়, বাইতুল মুকাদ্দাছৰ এনেকৈ হেৰি বনাই ৰাখিছে, শ্ব'পিচ বনাই ৰাখিছে, বহুত ধুনীয়া লাগে দেখি। ইয়াতে থৈ দিছোঁ এনেকৈ মই মানি প্লেণ্টটোৰ লগতে এনেকৈ ইয়াতে থৈ দিছোঁ। ফটো ফ্ৰেমখন ওপৰত উঠাম বাৰু, এতিয়া বৰ্তমান ইয়াতে আছে। ভাবিছোঁ এই চোফাৰ কভাৰকেইটাও মানে সলাই দিম, আজি খুলি পেলাই ধুই দিওঁ। আজি একদম ধুনীয়া ৰ'দ ওলাই আছে। এয়া কাপোৰকেইটা মই পটককৈ ধুই মেলি তাৰপিছতহে লগ পাওঁ আপোনালোকক। ইফালে গেছ চেছ মুচি থৈছোঁ বাৰু। ইয়াতে ভাত আছে অকণমান, কাপোৰ কানি ধুই মেলিহে। আৰু এইটো আমাৰ গছৰ ভোল, বান্দৰৰ কাৰণে নাথাকে, এটা হাজবেণ্ডে পাই ৰাতিপুৱা ছিঙি আনিছে। আৰু এই দুটা মধিয়াম গছৰে হয়। আৰু বৰ্তন নাই বাৰু, সেই 3টা আছে, সেইকেইটা ব্ৰেকফাষ্ট কৰা প্লেট 2খন আৰু বাতি গিলাচ এটা, সেইকেইটা চাফা কৰি ল'লে হৈ যাব। আৰু আমাৰ পানী বহুত আইৰণ, সেইকাৰণে সেই চাওক আৰু এডাল কেণ্ডেল এনেকৈ লগাই ল'লোঁ। সেয়া 2ডাল কেণ্ডেল কৰি লৈছোঁ। এফালে জিৰা জালুকো আছে ধুবলৈ। সেয়া কাপোৰকেইটা আগে ধুই লওঁ, তাৰপিছতে জিৰা জালুককেইটাও ধুম, সেইকেইটাও সামৰিব লাগিব। এইবিলাক পাপৰ আৰু মেকৰণি। আৰু ইয়াতো সেয়া বস্তু মানে পাকঘৰটো বস্তু বেছি হৈ গৈছে, থ'বলৈ সুবিধা নাইকিয়া হৈ গৈছে। এইফালেও এয়া গছৰ মধিয়াম এয়া আছেই, কোনো নাখায়। সিহঁতে আঞ্জাহঁতে কাইহঁতে একদম নাখায়, কাটি দিলে এপিচ খায়। সেই আম আছে 2টা ঢাকি থৈছোঁ। এয়া বান্দৰে যদি সেইফালে খিৰিকী দি যদি সোমাই আহে আৰু খুব ভাল পাব এয়া খাবলৈ। এতিয়া মই এইখন খিৰিকী বন্ধ কৰি ল'ম, তাৰপিছতহে কাপোৰ ধুবলৈ যাম। এতিয়া ফটাফট কুচন কভাৰকেইটা এনেকৈ খুলি লওঁ, তাৰপিছত ধুলাই থাকোঁতে এইকেইটা ধুই মেলি দিম ৰ'দত। মানে কাপোৰ যিমানখিনি আছে বাথৰুমত সেই গোটেইখিনি একেলগে ধুম আৰু আগে ভিতৰৰ কামবিলাক কৰি আজৰি হৈ তাৰপিছত কাপোৰ কানি ধুই গা পা ধুই একেবাৰে ওলাই আহিম। আৰু এইকেইটা ধুবলৈ সহজ হয়, পিছল যে ধুবলৈ ইমান টান নহয়, অকণমান চাৰ্ফ লৈ মোহাৰি দিলেই চাফা হৈ যায়। কাপোৰটো চাৰ্টিন কাপোৰ টাইপৰ যে ধুবলৈ সহজ হয়। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। যিসকল নতুন ভিউৱাৰ্ছ আহিছে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে, তেওঁলোকে তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। তাৰপিছত পাকঘৰত আকৌ আৰু আহি গ'লোঁ, আৰু অকণমান কাম আছিলে, কামখিনি গোটেইখিনি কৰি লওঁ। পাকঘৰত অকণমান মানে কাঁহী বাতি ইফাল সিফাল হৈ আছিলে বস্তুবোৰ, সিহঁতক ৰাতিপুৱা ব্ৰেকফাষ্ট বনাই দিয়া হামজাহঁতক, সেইখিনি চিজিল কৰি লওঁ।
আজি দুপৰীয়া সাজত ওলকচু তৰকাৰী এখন বনাম গৰৈ মাছ দি। এতিয়া ভিডিঅ'টো চাই থাকক মই কেনেকৈ ওলকচু তৰকাৰীখন বনাওঁ। প্ৰথমতে ইয়াত দেখিছে মই ওলকচু বইল কৰি তাৰপিছত এনেকৈ তেলত অকণমান জলকীয়া গুড়ি, হালধি গুড়ি আৰু নিমখ অকণমান দি ফ্ৰাই কৰি লৈছোঁ আৰু ওপৰতে অকণমান জালুকৰ গুড়িও ছটিয়াই দিছোঁ। সেইখিনি মই নেদেখালোঁ। তাৰপিছত মই ইয়াত কেইটামান গৰৈ মাছ লৈছোঁ, সেইকেইটাও ধুনীয়াকৈ তেলতে ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি মছলাখিনি বনোৱাটো মই নেদেখালোঁ, ভিডিঅ'টো স্কিপ হৈ গ'ল। প্ৰথমতে মই পিঁয়াজ এটা কাটি লৈছোঁ, তাতে 5টামান সৰু সৰু চাইজৰ বিলাহী দিছোঁ আৰু অকণমান নহৰু, কেঁচা জলকীয়া পেষ্ট দিছোঁ আৰু ৰেগুলাৰ যিখিনি হালধি, জলকীয়া গুড়ি, জিৰা, জালুক, ধনিয়া গোটেইখিনি মছলা দি এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ ছাইডৰ পৰা তেল ওলোৱালৈকে। তাৰপিছত ইয়াতে মই যোনখিনি ওলকচু লৈছিলোঁ এইখিনি মই বইল কৰি পানীটো পেলাই তাৰপিছত এনেকৈ তেলতে ফ্ৰাই কৰি লৈছিলোঁ, সেইখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া ঢালি পেলাই 2 মিনিটমান ইয়াতে মই ধুনীয়াকৈ ভাজি ল'ম, তেতিয়া খাবলৈ তৰকাৰীখন খুব ধুনীয়া হয়। আৰু ইয়াতে আমি গৰম পানী ব্যৱহাৰ কৰিম, তেতিয়া চব্জিখন খাবলৈও খুব সোৱাদ লগা হ'ব আৰু কুকিং প্ৰচেছটো তেতিয়া মানে জল্দি হৈ যায়। নহ'লে ঠাণ্ডা পানী দিলে কি হয়, আমাৰ কুকিং প্ৰচেছটো ৰখি যায়। সেইকাৰণে আমি যিকোনো মানে চব্জি বনালে, তৰকাৰী বনালে গৰম পানী ব্যৱহাৰ কৰিব লাগে, মাংস, মাছ এইবিলাকতো। তাৰপিছত ইয়াতে মই গৰম পানীখিনি ব্যৱহাৰ কৰি ল'লোঁ, এতিয়া ঢালি দিলোঁ। এতিয়া গৰম পানীখিনি ঢালাৰ লগে লগে দেখিছে উতল আহিয়ে গ'ল আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ অকণমান দি দিছোঁ। এতিয়া মোবাইলটো নিজে নিজে অফ হৈ গৈছে জানেনে, টাইমাৰ ছেট আছে কিবা, ভিডিঅ'টো মানে অকণমান সময়ৰ কাৰণেহে অন হৈ থাকে। তাৰপিছত এতিয়া এই মাছকেইটা ভাজি লৈছিলোঁ যে এইখিনিও ইয়াতে ঢালি দিছোঁ। এতিয়া ধুনীয়াকৈ এপাক লৰাই, যিহেতু নিমখো দিছোঁ অকণমান, এতিয়া নিমখ, মছলা, কচু, মাছ গোটেইখিনি ফ্লেভাৰ আহিব লাগিব। আৰু ইয়াতে এতিয়া মই অকণমান তেতেলী দিম। এতিয়া তেতেলীখিনি দিয়াৰ পিছতে ধুনীয়াকৈ ঢাকনা মাৰি 2 মিনিটমান ৰাখি দিছোঁ। তাৰপিছত ঢাকনাখন খুলি পেলাই আকৌ এবাৰ ধুনীয়াকৈ মিক্স কৰি দিছোঁ, যাতে টেঙাটো গোটেই চব্জিকণত আহি যায় তেতেলী। আৰু আপোনালোকে তেতেলী সলনি ঔটেঙা দিব পাৰিব আৰু কৰ্দৈও দিব পাৰে, খাবলৈ খুব ধুনীয়া হয়। মোৰ তাত নাছিলে সেইকাৰণে মই তেতেলী ইউজ কৰিছোঁ আৰু তেতিয়া ডিঙিত নখজুৱাই। আৰু এতিয়া লাষ্টত ওপৰৰ পৰা অকণমান ব্লেক পেপাৰ এনেকৈ জালুকৰ গুড়াটো ছটিয়াই দিম, তেতিয়া খাবলৈ ভাল লাগে। জ্বলা জ্বলাটো ডিঙিত লাগিলে ভাল লাগে খাবলৈ। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ৰাখিছোঁ, আকৌ এদিন লগ পাম পুনৰ এটি নতুন ভিডিঅ'লৈ। এতিয়া আমাৰ চব্জিখন একদম ৰেডি খাবৰ কাৰণে।